খবৰ দিয়াৰ চেষ্টা কৰিছো ভাৰতত অৱস্থিত ৰাম মন্দিৰ এটা বিশ্বব্যাপী জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এবাৰ পাকিস্তানৰ পৰা ভাৰতলৈ খুদ বৈছে ৰাম মন্দিৰ চাবৰ বাবে ভাৰতলৈ খুদ বৈছে শতাধিক লোকে আৰু আজিৰ দিনটোতেই ৰামলালাৰ মূৰ্তি প্ৰদৰ্শন কৰিবৰ বাবে ৰামলালাক চাবৰ বাবে ভাৰতৰ বুকুত আহি উপস্থিত হ'ব শতাধিক পাকিস্তানী কেতিয়া ভাৰতলৈ আহিব আৰু কোন কোন পাকিস্তানী ভাৰতত ৰাম মন্দিৰ চাবলৈ আহিব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰাম মন্দিৰলৈ আহিব পাকিস্তানৰ শতাধিক লোক বিশ্বব্যাপী যেন এতিয়া জনপ্ৰিয়তা বৃদ্ধি পাইছে ৰাম মন্দিৰৰ পাকিস্তানৰ 200 জনীয়া এটা দলে আজি দৰ্শন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ পাকিস্তানৰ 200 জনীয়া প্ৰতিনিধি মণ্ডল আহিব ৰাম মন্দিৰলৈ আৰু 200 জনীয়া হিন্দী সম্প্ৰদায়ৰ সদস্যই আজি দৰ্শন কৰিব অযোধ্যাস্থিত ৰাম মন্দিৰ পাকিস্তানৰ 200 জনীয়া দলটোৰ বাবে ৰাম মন্দিৰত বিশেষ আয়োজন কৰা হৈছে বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে এয়া দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ভাৰতত এক মাহৰ ধৰ্মীয় যাত্ৰাৰ বাবে আহিছে 200 জনীয়া দলটো আৰু শ পাকিস্তানীৰ মুখত এইবাৰ গুঞ্জৰিত হ'ব জয় শ্ৰী ৰাম ধ্বনি ৰামলালাৰ আৰতি অনুষ্ঠানতো ভাগ ল'ব পাকিস্তানৰ এই বিশেষ দলটোৱে আৰু আজি ৰাম মন্দিৰলৈ আহিব পাকিস্তানৰ শতাধিক লোক এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো বিশ্বব্যাপী যেন এইবাৰ বৃদ্ধি পাইছে অযোধ্যাস্থিত ৰাম মন্দিৰৰ জনপ্ৰিয়তা পাকিস্তানৰ 200 জনীয়া এটা দলে দৰ্শন কৰিব পাকিস্তানৰ 200 জনীয়া এটা দলে দৰ্শন কৰিব আজি অযোধ্যাত ৰাম মন্দিৰ 200 জনীয়া সিদ্ধি সম্প্ৰদায়ৰ সদস্যই দৰ্শন কৰিব ৰাম মন্দিৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আমি ইতিমধ্যে উল্লেখ কৰিছো পাকিস্তানৰ 200 জনীয়া এটা দলে আজি দৰ্শন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ আৰু কেইটামান মুহূৰ্তৰ পাছতে ভাৰতত আহি উপস্থিত হ'বহি এই 200 জনীয়া বিশেষ দলটো আৰু 200 জনীয়া হিন্দী সম্প্ৰদায়ৰ সদস্যই আজি দৰ্শন কৰিব ৰাম মন্দিৰ আৰু তেওঁলোকৰ বাবে ৰাম মন্দিৰতো আয়োজন কৰা হৈছে বিশেষ ব্যৱস্থাৰ পাকিস্তানৰ 200 জনীয়া দলটোৰ বাবে ৰাম মন্দিৰত ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে ভাৰতত এক মাহৰ ধৰ্মীয় যাত্ৰাৰ বাবে আহিছে এই 200 জনীয়া পাকিস্তানী দলটো